स्टार्ट हुए माता में सब दिख नहीं वीडियो है देखो मारे दी हुआ है आता আমাৰ তাত যিমানখিনি এক্স অফিচিঅ' মেম্বাৰ প্ৰেজেণ্ট থাকিব লাগে অনাৰেবল MLA ছাৰ আমাৰ এক্স অফিচিঅ' মেম্বাৰ্ছ হৈছে আমাৰ GP প্ৰেচিডেণ্টসকল অল প্ৰেজেণ্ট আছে আমাৰ তাত কোনো বাহিৰা মানুহ নাই তেওঁ মানে ষ্টেয়াৰ কেছত কোনোবা যদি আছে সেইটোতো আমাৰ লুকআউট নহয় বাট আমাৰ যোনটো হলৰ ভিতৰত যোনটো আমাৰ ৰেষ্ট্ৰিক্টেড এৰিয়াৰ ভিতৰত 0.1%ও কোনো বাহিৰা মানুহ নাই আদাৰ দেন এই দুগৰাকী প্ৰেচিডেণ্টৰ সৰু মানে বিল' 5 yearsৰ কেঁচুৱা দুটা তাৰ বাহিৰে বাহিৰা মানুহ এটাও আমাৰ কেম্পাছত আমাৰ ৰেষ্ট্ৰিক্টেড এৰিয়াৰ ভিতৰত নাই কোনোবা যদি ষ্টেয়াৰ কেছত কোনোবা বহি আছে মোৰ অফিচৰ গোটেই প্ৰায় অফিচিয়েলছখিনি আছে তো সেইটোতো মোৰ ধৰি লওক আমি ৰেষ্ট্ৰিক্টেড এৰিয়া বাহিৰৰ বস্তুটোতো আমি চাব নোৱাৰোঁ ন সেইটোৱে কথা অভিযোগ কৰিছে এতিয়া ৰাইজৰ অভিযোগ তেওঁলোকে যিটো প্লান আছিলে তেওঁলোকৰ প্লানটো হয়তো ছাকচেছ নোহোৱাৰ কাৰণে কিবা অভিযোগ আনিব পাৰে এলিগেশ্যনছটোতো এইটোতো আপোনালোকে স্থানীয় আৰক্ষীক অৱগত কৰিছিলে এইটো অলৰেডি DC বাইদেউৰ ফালৰ পৰা SP ছাৰক ইন ৰিটেন তেওঁলোকে জনাইছে আৰু ময়ো CDC ছাৰ বা DC বাইদেউ যোনগৰাকী ইয়াৰ আজি গোটেই মানে মিটিংখনৰ অথৰাইজ অফিচাৰ আছিলে তেওঁলোকক জনাইছিলোঁ গেডাৰিং হৈছে বুলি বাকী তেওঁলোকে জানে বিকজ মই কেম্পাছটো মোৰ মানে ইউজ হৈছে বাট মই অথৰাইজ নহয় মই যিখিনি মোৰ মানে ৰাইটত পৰে মোৰ পাৱাৰত আছে সেইখিনি মই কৰিছোঁ মোৰ সম্পৰ্কীয় মানে মামাৰ ল'ৰা সৰু ভাইটি মোৰ MLA মোৰ ডাঙৰ ল'ৰাৰ বোৱাৰী পূৰ্ণিমা খাতুনক দলীয় টিকেট দিছে MLA দিছে তাতে আমি নিৰ্বাচিতও হৈছোঁ আর পাশ করার পিছদিনার পৰাই আলোচনা যে পয়সা লাগিব আঞ্চলিক মুখ দিব অথচ এই 2 মাহ ধৰি আমি বাহিৰত আছো মোৰ ল'ৰাটোৱে বোৱাৰীক লৈ আছে সি মোৰ পৰা 1 কোটি টকা দাবী কৰিছে 1 টকা কম হলেও নিদিয়ে মোৰ লগত 10-15 জন মানুহ যোৱা ৰাতি আগ্ৰাতি গৈছে মই নিজেও আছিলো আমি ভাই ককাই দুজনে তাক কৈছো তোমাক তাৰ পৰা মাত্ৰ 2 লাখ টকা কম দিম কোনে দাবী কৰিলে MLA দাবী কৰিলে কৈছে ইয়াৰ আশিফ নাজাৰী ইয়াৰ কম হলে তোমাক দিব নোৱাৰিম কি দিব মানে প্ৰেসিডেন্ট বনাই দিব মানে আঞ্চলিক চেয়ারম্যান বনাই দিব আমাক দিব 1 কোটি টকা আঞ্চলিক চেয়ারম্যান হব টকা মোৰ পৰা 1 কোটি নিছে আৰু মোৰ ভাগিন এজন আছে আজহাৰুল ইছলাম যোৱা এই লোকসভা নিৰ্বাচনত তাৰ ঠিকা কামৰ নামত তাৰ পৰা 1 কোটি টকা নিছে আশিফ নাজাৰে সেই টকাখিনিও পোৱা নাই গতিকে মোৰ এটাই কথা মোক দিয়া নাই বেলেগ কথা আমি কংগ্ৰেছ কৰা মানুহ পূৰ্বৰ পৰাই তাৰ বাপেক মোৰ আপুল মামা হয় মন্ত্ৰী আছিল 40 বছৰ তেখেতসকলৰ মই গোলামী কৰিছোঁ
তাৰ বিনিময়ত খালি এটাই লৈছোঁ, মান সন্মান। যাৰ খাতিৰত এই দেশৰ এই সমষ্টিৰ মানুহে আজিলৈকে কোনো এটা কথা ক'ব নোৱাৰে যে মন্ত্ৰী MLA পৰিয়ালৰ মানুহে ভাইককাই 10 টকা কাৰোবাৰ পৰা লুণ্ঠন কৰিছে, কিবা কামৰ নামত 10 টকা লৈছে, কোনোবা অফিচাৰৰ পৰা 10 টকা লৈছে, কোনো অফিচত গৈ হাল্লা হুলস্থুল কৰিছে, তেনেকুৱা ৰেকৰ্ড নাই। এইটো মই মোৰ মুখেৰে ক'লে নহ'ব, আপোনালোকে অফিচ আদালতে বা ৰাইজক সুধিলেই গম পাব। মই আজি কথাটো হৈছে এটাই, কালি যিহেতু মোৰ টকা 1 কোটি দিলে মোৰ আঞ্চলিক চেয়াৰমেন ফাইনেল আলোচনা, যোৱা ৰাতি টকাটো মই গৈ ফুলফিল কৰি ঘৰত কেছ টকা দিব লাগে, তাক ফোনপে'ত নলয়, কেছ টকা গৈ যেতিয়া দি আহিলোঁ, মই চিঞৰ বহি আছোঁ, ঠিকে আছে। আজি যিটো আহি পিছত আহিছে আমাক সোধ একো কৰা নাই, সোধা নাই। এতিয়া যিটো গম পালোঁ মই আৰু এজনক 1.5 কোটি টকাৰ বিনিময়ত আঞ্চলিকটো দি দিছে। গতিকে মোৰ এটাই আহ্বান MLAক, মোৰ সৰু ভাইটি, তাত মোৰ একো নাই। যদি মোৰ পৰিয়ালৰ মই নগাঁও মাটি বেচিছোঁ, মোৰ লাহৰিঘাট ভেটি বেচিছোঁ, গাঁৱত মই মাটি বেচিছোঁ, ইটা 25,000 ইটা 40,000 টকা লছ কৰি বিক্ৰী কৰিছোঁ। এজনৰ পৰা 3 লাখ টকা লৈছোঁ, 4.5 লাখ টকা দিম। আৰু 10টা মানুহ আছে, মোক 10 লাখ 5 লাখ 20 লাখকে তেনেকে টকা দিছে যে পইচা মই মাৰি দিম আপোনালোকৰ। পইচা নামাৰো মই তাকলৈকে, মোৰ সম্পত্তি আছে, মই বিক্ৰী কৰি দিম তোমালোকক। আঞ্চলিকৰ কাৰণে মই টকা দিছোঁ, মোক টকা আহি আপত্তি কৰিছে, মই ফুলফিল কৰিছোঁ। তাৰ মানে মই এতিয়া যিটো ভাবিছোঁ, তাৰ এইটো মনোভাৱ আছিল যে মোৰ ভায়েকক বা দাদাক যদি কওঁ 1 কোটি টকা দাদাই দিব, টকাখিনি এতিয়া সি যিটো দি দিছে, টকা নাই, পলাই গুচি গৈছে। গতিকে ইমান দিন মানে 2 মাহ ধৰিতো মোক 2 মাহ ধৰি কৈ আছে, যদি প্ৰথমৰ পৰাই মোক ক'লে হয় যে হয় তোমাক নিদিওঁ, দিব নোৱাৰিম তোমাক। 2 মাহ ধৰি যে মোৰ টকা পইচা খৰচ কৰি আছো, মই চেৰাপুঞ্জীলৈকে গৈছো, মেঘালয় চেৰাপুঞ্জীতো এই কেণ্ডিডেট কেইজন 1 মাহ থাকি আহিছে, বাকী পিছত যে বাকী যিকেইদিন আছে গুৱাহাটীত আছে। গতিকে ইমানখিনিলৈকে যে দৌৰিছো, সম্পূৰ্ণ খৰচ মোৰ পৰা হৈছে। আৰু মোক সি এইটো কাৰণেই মুখেৰে মানে একো কোৱা নাই যে তোমাক নিদিওঁ বুলি। যদি মই তাৰ আৰু এটা এণ্ট্ৰি গ্ৰুপ আছে, যদি মই এতিয়া যিটো মই অনুভৱ কৰিছোঁ যে সি ভাবিছে যে যদি তাক এতিয়া মানা কৰোঁ তেতিয়াহ'লে সি এটা বেলেগ লবিৰ সৃষ্টি কৰিব। ময়োতো 10টা মেম্বাৰ মই আনিব পাৰোঁ, ক্ষমতা মোৰ আছে। সি পৰহি ৰাজনীতিত আহিছে, মোতকে আহি বয়সত 20 বছৰ সৰু। আপোনালোকেতো বহুত দিন ধৰি দল কৰি আছে। মই ক'লো যে 40 বছৰ মই পাৱাৰত আছো, 40 বছৰ ধৰি তেখেতসকলৰ মোৰ মামা দুজনৰ গোলামী কৰিছো মানে, কিন্তু এটাই কৰিছো, এই যে সান্তনা এটাই যে কমচে কম মানুহেতো সন্মান এটা দিয়ে, এইখিনি লুণ্ঠনৰ কাৰণে ৰাজনীতি কৰা নাই, লুণ্ঠন কৰা নাই। কিন্তু MLA যিটো মোৰ লগত এইবাৰ যিটো প্ৰতাৰণা কৰিলে, আমাৰ বিধায়ক মহোদয় যদি এইবাৰ লাহৰিঘাট সমষ্টিত যদি দলে টিকেট দিয়ে, আমি লাহৰিঘাটবাসী ৰাইজ নাথাকো তাৰ লগত, দৰকাৰ পৰিলে আমি বেলেগ দল কৰিম। আৰু তাক যদি চেঞ্জ কৰি দিয়ে তেতিয়াহ'লে আমি কংগ্ৰেছতে থাকিম, আমি কংগ্ৰেছী মানুহ, সঁচা কথা। নোৱাৰিলো। এতিয়াতো মোৰ কথা হ'ল মোৰ টকাখিনি ঘূৰাই দিব লাগে। মই তাৰ ঘৰৰ ফ্ৰণ্টতে আছো, পাৰ্টি অফিচতো মই তলা লগাইছো। এইটো আমাৰ পইচাৰে দি আগতে আমাৰ এই সমষ্টিৰ পইচা দি কিনা, সেই ঘৰটো আগতে সমষ্টিৰ পইচা দি বনাই। ইয়াত তেখেতসকলৰ সম্পত্তি নাছিল, উলুবাৰীৰ মানুহ, উলুবাৰীত অৰিজিনেল ঘৰ আছিল, মোৰ নানাৰ ঘৰ উলুবাৰী। গতিকে মোৰ লাভ দুখৰ কোনো কথা নহয়। মোৰ আৰু মোৰ ভাগিনৰ এই MP ইলেকশ্যনৰ পৰা 10 কোটি টকা কামৰ নামত নিছিল, সেইখিনি দিব লাগে। আৰু মই যে ইমানখিনি লোকচান কৰি মোৰ 10 কোটি টকা মোৰ পৰা নি বেলেগক বেছি পাই বিক্ৰী কৰি দিলে, মোৰ টকাখিনি ঘূৰাই দিলে, মোৰ বেলেগ কোনো ওজৰ আপত্তি নাই। মই তাৰ লগত নাথাকো। মানে টকা ঘূৰাই নোপোৱালৈকে কি পাৰ্টি অফিচত তলা থাকিব? না, পাৰ্টি অফিচত তলা থাকিব। তাৰ ঘৰৰ আগত যদি মোৰ পৰিয়ালৰ যদি কোনোবাই এই টকাৰ কাৰণে কিবা হয়, তাৰ বাবে MLA সাহেব জগৰীয়া হয়, স্পষ্ট কথা মোৰ। মানে কংগ্ৰেছত এনেকুৱা হৈছে আপোনালোকে যে নিস্বাৰ্থভাৱে কাম কৰিলে, তাৰ কোনো ফল পোৱা নাই। আমি নিস্বাৰ্থ